मुझे लिए हिंदी में ही आप लोगों को थोड़ा सा আমাৰ বিটিআৰৰ কেপিটেল চিটিত দ্য চিটি অফ পিছত খুব ভাল এটা প্ৰগ্ৰাম আয়োজন হৈছে ইয়াত প্ৰথমবাৰৰ কাৰণে নটৰাজ ফেষ্টিভেল ইয়াত আয়োজন কৰা হৈছে ইমান দূৰৰ পৰা আহিছে আমাৰ ভিল্লায়ৰ পৰা গীতা আৰ্ট এক্ট আৰু সি মানে কলা একাডেমি হয় আৰু আমাৰ কোকৰাঝাৰ নৃত্য কলা একাডেমিৰ লগত এছ'চিয়েট কৰি পেলাই সেই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰা হৈছে কম্পিটিশ্যন প্ৰগ্ৰাম হয় এইটো আৰু ইয়াতে মিউজিক ডেন্সৰ মানে বিষয় লৈ পেলাই ইয়াত কম্পিটিশ্যনটো হৈ আছে আৰু বহুত মানে নট অনলি কোকৰাঝাৰ মাত্ৰ কোকৰাঝাৰৰ নহয় পাৰ্টিচিপেণ্টছবোৰ প্ৰায় কোকৰাঝাৰৰ মানে ওচৰে পাছৰে বঙাইগাঁৱৰ পৰা আহিছে আৰু আমাৰ সেই গোসাইগাঁও আৰু ৰঙিয়াৰ পৰাও ইয়াত উপস্থিত হৈছে আৰু এই বাৰবিছাৰ পৰাও ইয়াত আহিছে আৰু আমাৰ যিমানবোৰ এইটো ধুনীয়া এটা প্লেটফৰ্ম হয় এই যাতে আমাৰ সৰু সৰু ল'ৰা ছোৱালী বা টেলেণ্টেড ল'ৰা ছোৱালী যোনে যোনে মিউজিক আৰ্টছত খুব ইণ্টাৰেষ্টেড হয় বা প্ৰতিভা আছে তেখেতে নিজৰ টেলেণ্টটো দেখাব পাৰিব ইয়াত এই কম্পিটিশ্যনত অংশগ্ৰহণ কৰি পেলাই আৰু এটা মটিভেশ্যন হয় আৰু খুব ভাল লাগিছে আৰু সঁচাকৈ মই ধন্যবাদ জনাবলৈ বিচাৰিছোঁ এই নটৰাজ ফেষ্টিভেলটো কোকৰাঝাৰত আয়োজন কৰাৰ কাৰণে আৰু অভিনন্দন জনাব বিচাৰিছোঁ মই ইয়াতে মোৰ লগত মানে ভিলাইছে আমাৰ ভাই বাবুল বিশ্বাস আৰু প্ৰলয় দত্তক ইমান ধুনীয়া সেই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰাৰ কাৰণে ধন্যবাদ আমাৰ মিডিয়া দাদাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়াত অহাৰ কাৰণে আপোনালোকে আজি কোকৰাঝাৰৰ পোনপ্ৰথমৰ বিটিআৰত যিটো আমি শান্তিৰ এটা নগৰ বুলি আমি মানে ভাবোঁ তাতে আমাৰ ইয়াত এটা বিটিআৰৰ ইয়াত আমাৰ কোকৰাঝাৰ নৃত্যকলা একাডেমী আৰু গীতাশ্ৰী 13 মানে নেশ্যনেল ডান্স ফেষ্টিভেল আমি পাতিবলৈ সক্ষম হৈছোঁ নটৰাজ ডান্স ফেষ্টিভেল মই প্ৰলয় কুমাৰ দত্ত আমাৰ লগত ভিলাইৰ পৰা আহিছে বাবুল দাদা তেখেতৰ গীতাশ্ৰী উৎসৱটো আমি ইয়াত পাতিব সক্ষম হৈছোঁ ইয়াত বহুত পাৰ্টিচিপেণ্ট আহিছে আপলোড ৱেষ্ট বেংগলৰ পৰা ৰঙিয়াৰ পৰা বৰপেটা নলবাৰী টিহু পাঠশালা বঙাইগাঁও বহুত জাগাৰ পৰা দুদিনীয়া অনুষ্ঠান হ'ব আজি আৰু কালি আৰু দুদিনীয়া অনুষ্ঠান প্ৰায় 280 পাৰ্টিচিপেণ্ট আমাৰ মাজত অলৰেডি আহি পাল তো বহুত ভাল লাগিছে আজি আমি মোৰ এটাই লক্ষ্য আমাৰ নৃত্যকলা একাডেমিত ইয়াত সৰু সৰু ল'ৰা ছোৱালীগুলো এটা ভাল মঞ্চ পায় তেখেতে টেলেণ্টবিলাক চকেজ ওলাই ভাল দূৰলৈ যাব পাৰে সেইটোৰ কামনা কৰি মই এই ফেষ্টিভেলটো আগবঢ়িছোঁ আৰু বহুত কাম কৰি আছোঁ বিটিআৰত সেইখিনিৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ অভিভাৱকসকল ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সকলো ল'ৰা ছোৱালী পাৰ্টিচিপেণ্ট কৰিব লৈ আহিছে থেংক ইউ 13th गीतांश उत्सव ये ऑल ओवर इंडिया का पार्टिसिपेंट करते हैं बच्चे लोग कोकराझार के हमारे एसोसिएट पार्टनर नृत्य कला एकेडमी जिसके प्रोप्राइटर प्रलय दत्ता जी हैं उनके साथ हमने एसोसिएट करके ये गीतांश उत्सव का आयोजन कोकराझार में किया है ये आयोजन 2 दिन का है इसमें सभी अलग अलग विधाओं के डांस से लेकर के सिंगिंग से लेकर के इंस्ट्रूमेंटल से लेकर के सारे लोगों का अलग अलग एज कैटेगरी का ये कंपटीशन है अभी भी डायरेक्ट अगर कोई चाहता है तो पार्टिसिपेट कर सकता है कल भी है यहाँ पे सुबह 10 बजे से स्टार्ट हो जाएगा मैं बहुत अच्छा फील कर रहा हूँ कोकराझार में आकर के आसाम के सारे लोगों के साथ मैं धन्यवाद देता हूँ पूरे मीडिया वालों को और थैंक्स कहता हूँ प्रलय को जिसने इतना बड़ा इनिशिएटिव लिया और इस प्रोग्राम को सक्सेस बनाने के लिए पूरा दौड़ भाग किया